আৰ্টছ ছায়েন্সত মিলি পেলাই আমাৰ 442 জন মান আছিলে। সায়েন্সৰ কেনেকুৱা আৰু আৰ্টছৰ কেনেকুৱা? খুবেই সন্তোষজনক হয়। ছায়েন্সত 10%, আৰ্টছতো 10%। আৰু ক'বলৈ গ'লে কোৱালিটি ভাল, ৰিজাল্টৰ কোৱালিটিটো ভাল হয়। থাৰ্ড ডিভিজন মাত্ৰ 3 জন। কিমান গৰাকীয়ে ছাত্ৰ ছাত্ৰীয়ে ভাল মানে নম্বৰ ল'বলৈ সক্ষম হৈছে? মোটামুটি চেণ্টাৰৰ কথা ক'বলৈ গ'লে মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে ভাল হৈছে। 3-4খন পাছ এনেকৈ লেটাৰটো আছেই। সেইখিনি বাৰু আমি বিতংভাৱে উলিয়াব পৰা নাই বৰ্তমানলৈকে। বিতংভাৱে উলিয়ালে পৰৱৰ্তী পৰ্যায়ত নিশ্চয় জনাম। বিশেষভাৱে এটা মন কৰিবলগীয়া কথা, এইবাৰ যি উচ্চতৰ মাধ্যমিকৰ এইবাৰ যি ফলাফল ঘোষণা কৰিছে, এই ফলাফল ঘোষণাত এইবাৰ স্থান নাই, স্থানসমূহ নোহোৱা কৰি দিছে। কি ক'ব এইক লৈ? হয়, স্থান নাই। এটা চৰকাৰে কিবা নিশ্চয় ভাল চিন্তা কৰিছে। তথাপিতো আমি যে শিক্ষক মানুহ, আমি ছাত্ৰ ছাত্ৰীৰ মাজত থাকোঁ, গতিকে তেওঁলোকৰ মনবোৰ আমি বুজি পাওঁ। সেইকাৰণে ক'বলৈ ওলাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলে স্থান নোহোৱাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত অকণমান আক্ষেপ প্ৰকাশ কৰিছে। তেওঁলোকে ভাবিছে এইটো থকালে ভাল আছিলে। আৰু নিশ্চিতভাৱে যদি স্থানবোৰ থাকিলেহেঁতেন তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা যিটো, এইটো নিশ্চয় বেছি হ'লহেঁতেন। বহুত ভাল লাগিছে। আমাৰ স্কুলত প্ৰতি বছৰে ভাল ৰিজাল্ট হয়। মেট্ৰিকতো ভাল হৈছিল, এইচএছতো ভাল হ'ল, 10%। বহুতে লেটাৰ পাইছে, বহুতে ভাল লাগিছে। ইমান পিছপৰা অঞ্চলত মানে ছাত্ৰবিলাকেও বহুত কষ্ট কৰে আৰু টিচাৰবিলাকেও বহুতেই কষ্ট কৰে। বাক্সা জিলাই এইবাৰ কলা শাখাত প্ৰথম স্থান লাভ কৰিছে। আপোনাৰ কেনেকুৱা অনুভৱ আজি? কি ক'ব? বহুতে ভাল লাগিছে, বহুত ভাল লাগিছে। কি ক'ব এইক লৈ? কেনেকুৱা অনুভৱ? বাক্সা জিলা অতি পিছপৰা অঞ্চল হিচাপে ইয়াত মানে শিক্ষকবিলাকে বহুত কষ্ট কৰে আৰু ষ্টুডেণ্টবিলাকেও বহুতেই কষ্ট কৰে। ভালেই হৈছে।